সেইখন ঘৰ এৰি এইখন ঘৰত থাকিবলৈ ল'লে তাইৰ সংসাৰখন কি হ'ব এবাৰ ভাবি চাইছানে? ছিঙি যোৱা সূতাত আৰু কিমান গাঁঠি মাৰিব? কুন্তলা, আৰু গাঁঠি মাৰিলেও টান মাৰিলে এবাৰতে ছিগি যাব। তাতকৈ সূতাত বাৰে বাৰে গাঁঠি মাৰি দীঘল কৰি গৈ থকাতকৈ সূতাডাল দুভাগ কৰি পেলোৱাই ভাল। তাৰমানে তুমি এডাল সূতা ছিঙি দুডাল কৰিব খুজিছা? বাবলি আৰু সোৱাগক এক কৰি ৰখা সিহঁতৰ বৈবাহিক সম্পৰ্কৰ এনাজৰীডাল ছিঙি দুইকে পৃথক কৰিব খুজিছা? খুজিছো। এই মাকৰ মমতা, এই এগৰাকী মাকৰ সিদ্ধান্ত। তেনেহলে তুমি এজন পুত্ৰৰহে মাক, এজনী জীয়ৰীৰ মাক নহয়। কি? নহলে পুত্ৰৰ সুখৰ বাবে জীয়ৰীৰ ঘৰ ভঙাৰ চিন্তা তোমাৰ মনলৈ নাহিলহেঁতেন। এজনৰ কোলাত সুখ তুলি দিবলৈ গৈ এজনৰ কোলাৰ পৰা সুখ চুৰ কৰাৰ অভিসন্ধি তুমি নকৰিলাহেঁতেন। অভিসন্ধি? অভিসন্ধি। এগৰাকী মাকৰ মৰমৰ তোলাচনীত জীয়েকতকৈ পুত্ৰৰ ভৰ যে বেছি, তাৰ জ্বলন্ত উদাহৰণ তুমি। বিকিৰ দাবী আৰু জেদ পূৰণ কৰিবলৈ গৈ তুমি বাবলিৰ সংসাৰখন বিসৰ্জন দিব খুজিছা? জি 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 জি, মোৰ পত্নীৰ ইমান যে নিকৃষ্ট মানসিকতা, মই সেইটো আজিহে প্ৰমাণ পালো। ইমান নিৰ্দয়, ইমান কঠোৱা তুমি। তোৰ লগত মোৰ এটা ডাঙৰ কথা আছে। কি ডাঙৰ কথা? এনেকৈ ক'ব নোৱাৰি। তেনেহলে কেনেকৈ ক'ব পাৰি? মানে ইয়াত ক'ব নোৱাৰি। কিন্তু কিয়? কোনোবাই শুনে বুলি। আমাৰ কলেজ বা ক্লাছৰ কথা কোনেনো ইমান ইণ্টাৰেষ্ট দি শুনিব, তই কচোন? আৰে কলেজৰ কথা নহয়। তেন্তে কি কথা? তোৰ ঘৰৰ কথা। মোৰ ঘৰৰ কথা? কিন্তু কি? মানে কুকি, চাহ দিছো, আহা। ইয়াতে দিলেও হ'ল হয়। লুচি ভাজিও দিছো নহয়, ইয়াত খাবলৈ অসুবিধা হ'ব। ডাইনিং ৰুমলৈকে আহা। হয় নেকি? আহা। বল, আগতে খাই ল'বি, তাৰপিছত কথা পাতিম। বল। আজি ৩১টা বছৰে এখেতে মোক কোনোদিন খং কৰা নাছিল, গালি পৰা নাছিল। কেতিয়াও মই মনত দুখ পোৱা একো কথাই কোৱা নাছিল। কিন্তু আজি মোক এখেতে নিৰ্দয় বুলি ক'লে, কঠুৱা বুলি ক'লে, মোক ষড়যন্ত্ৰকাৰী বুলিও ক'লে। মুখৰ এষাৰ কথাৰ বাবেই মই এখেতৰ ইমান পৰ হৈ গলো নে? হেৰি, গাখীৰ চাহ কৰিছিলো, খাব নেকি? নাখাওঁ দেই, গাখীৰ চাহ খালে গেছ হ'ব। হেৰি নহয়, তামোল পাণ আনিছিলে নেকি আহোঁতে? তুমি জানো বজাৰলৈ যাওঁতে কৈ পঠিয়াইছিলা? আগতে মই নকলেও আপুনি মোৰ কাৰণে তামোল পাণ আনে। আজিনো আৰু কি বেলেগকৈ ক'ব লাগে? হেৰা, এতিয়া মোৰ বয়স হ'ল নহয়, অৱসৰলৈ আৰু কেইটা দিন আছিল। সেইকাৰণে কিছুমান কথা পাহৰোঁ আৰু। হ'ব, আগতে আপুনি আলহীক মাত এষাৰ দি থৈ আহকগৈ। কুকি ডাইনিং ৰুমতে আছে। মাতিম ৰ'বা। এইটো লোৱা। তাৰমানে আপুনি মোলে তামোল আনিছিলে? তেন্তে পাহৰা বুলি কিয় কৈছিল? তুমি কি কোৱা চাবলৈ। কি যে কথা কয় নহয় আপুনি। হেৰা, তোমাৰ লগত ধেমালি নকৰিনো কাৰ লগত কৰিম? আজি কি হ'ল জানা? কি? বজাৰলৈ যাওঁতে কিবা মনটোই বেয়া লাগি গ'ল। কিয়? মই সৰুতে পঢ়োৱা ল'ৰা এজন মোৰ সন্মুখেৰে পাৰ হৈ গ'ল, অথচ সি মোক মাত এষাৰ নলগালে জানা? আপোনাক নেদেখিলে চাগে? নেদেখিলেও বেয়া নালাগিলেহেঁতেন, কিন্তু দেখিও নেদেখাৰ ভাওজোৰাৰ বাবেহে মনটো বেছি বেয়া লাগিছে। আপুনি শ শ ল'ৰা ছোৱালীক পঢ়ুৱাইছে, তাৰে বহুতকে নিজৰ ভৰিৰ ওপৰত থিয় কৰোৱালে। সেইসকলেতো আপোনাক য'তেই দেখে তাতেই মাতে, কিছুমানেতো আপোনাৰ ভৰি চুই সেৱাও কৰে। তেনেহ'লে আপুনি অকল এজনৰ কথানো কিয় ভাবি আছে? কাৰণ সেইজনো যে এসময়ত মোৰেই ছাত্ৰ আছিল, সেইকাৰণে। ছাত্ৰ কেৱল স্কুলৰ কোঠাতহে, স্কুলৰ বাহিৰততো নহয়। আৰু এজন ল'ৰা বা এজনী ছোৱালী এক নিৰ্দিষ্ট সময়লৈকেহে ছাত্ৰ ছাত্ৰী হৈ থাকে। কি? মানে কথাটো তেনেদৰেতো ভাবিব পাৰি। ভাবিব পাৰি, কিন্তু তেনেহ'লে সেইদৰে ভাবক, নহ'লে আজিৰ দিনটোত সেই কথাষাৰৰ বাবে আপোনাৰ মনটো বেয়া লাগি থাকিব। হেৰা,
এতিয়া ইয়ালৈ কোনো নাহে সেইকাৰণে কথাটো এইখিনিতে ক'লে কোনেও নুশুনে চিয়ৰটো আকৌ মানে কথাটো দুহিতা বাই শুনিলে বৰ ডাঙৰ কথা হ'ব কিয় কাৰণ মই ক'বলগীয়া কথাটো আন কাৰো বিষয় নহয় দুহিতা বাৰ বিষয়ে কি অন্তৰা কিন্তু কথাটো কিনো দুহিতা বাক সিদিনা মই বাহিৰত দেখা পাইছিলোঁ তাতে কি ডাঙৰ কথা হ'ল সেইটো একো ডাঙৰ কথা নহয় কিন্তু মই দুহিতা বাক যাৰ লগত দেখিছোঁ সেইটোহে ডাঙৰ কথা মানে কাৰ লগত দেখিছনো তই ভাল পোৱা ল'ৰাজনৰ লগত তাৰ মানে অনুৰাগৰ লগত অঁ দুহিতা আহিলা মই তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ মই ভবাই নাছিলোঁ জানা তুমি আহিবা বুলি মানে তুমি হঠাৎ নাহো বুলি কৈ দিলা যে বিশেষ কাম এটা কাৰণে আহিব নোৱাৰিম বুলি কৈছিলোঁ যিটো কাৰণে আহিব নোৱাৰিম বুলি ভাবিছিলোঁ সেই সমস্যাটোৰ সমাধান হৈ গ'ল সেইকাৰণে আপোনাক লগ কৰিব অহাটো সম্ভৱ হ'ল থেংক ইউ ছ' মাছ দুহিতা তুমি যে মোৰ কথা ৰাখিলা সঁচাকৈ বায়ে অনুৰাগক লগ কৰিছিল মই নহ'লে মিছা কথা ক'ম নেকি মই ৰাস্তাৰে গৈ থাকোঁতে নিজ চকুৰে দেখিছোঁ সিহঁতে লগ কৰা কিন্তু লগ কৰিলে কিয় মই কেনেকৈ জানিম মুঠতে অলপ অলপ শুনা পাইছিলোঁ দুয়োটাই কথা পাতি থকা কিন্তু আটাইবোৰ কথা শুনিবলৈ চান্স নাপালোঁ বুজিছোঁ দুহিতা বাই মানে ঘৰত নোকোৱাকৈ তাক লগ কৰিব গৈছিল ন অঁ ময়ো গম নাপাওঁ মা দেউতায়ো গম নাপায় তেনেহ'লে দুহিতা বাই ইমান মনে মনে লগ ধৰিব লগা কিয় বা হ'ল সেই কথা বায়েহে জানিব কথাটো অকল তাই জানি থ'লেই নহ'ব ময়ো জানিব লাগিব তাৰমানে দুহিতা বাক তই কথাটো সুধিবি অঁ তেন্তে মোৰ নাম আকৌ নুলিয়াবি মই তোক কোৱা বুলি ক'লে কথাটো বেয়া হ'ব নহয় বালৈ ইমান ভয় কৰিব নালাগে এনেও তাই মোৰ মুখৰ আগত তিষ্টিব নোৱাৰে ভুল যাৰ ভয় তাই কৰক তই নহয় মালা পাৰি তামোল পাণখিনি বেচিলো নহয় আজি ৰাতি সেইকাৰণে তোক ভাত সাজ ভালকৈ খুৱাম দে খোৱাবি বাৰু কিন্তু তই খাবিনে নাই খাম আকৌ মাছ মঙহ খাবি নিৰামিষ ভাত খাম মই আকৌ মাছ মাংস কিয় খাম বেলেগে যে খাই তই কিয় নাখাও ব্ৰাহ্মণ পৰিয়ালৰ বিধৱাই মাছ মাংস খাব নাপায় স্বামী ঢুকোৱাৰ পিছত আমিষ এৰিব লাগে সধবাই যদি খাই বিধৱাই কিয় নাখায় দেউতা নমৰি যদি তই মৰিলিহেঁতেন দেউতাই কি সেই আলু পিটিকাই ভাত খাই থাকিলেহেঁতেন নেকি এইবোৰ নিয়ম আগৰ পৰাই চলি আছে আমি হঠাতে সলনি কৰিব নোৱাৰো নহয় মতা মানুহটোৱে যদি খাব পাৰে তই কিয় নোৱাৰ তোৰ কি ভোক নাই তোৰ কি লোভ নাই তেনেহলে মোৰ হাতুৰিডাল দি ভাঙি দিম এইবোৰ নিয়ম কি তই মাছ মাংস নাখাও কাৰণে ময়ো খাবলৈ নোপোৱা হৈছো দোকানৰ পৰা কণীকেইটা আনিলেও মইহে সিজাব লাগে মাত্ৰ দুহিতা ঘৰৰ পৰা দিলেহে খাবলৈ পাওঁ তোৰ এই নিয়মবোৰৰ কাৰণে তোৰ হাতৰ মাছৰ জোলখন নোখোৱা মোৰ বহুত বছৰেই হ'ল দুহিতা বাক প্ৰথমে দেখি মোৰ বিশ্বাসেই হোৱা নাছিল পিছতহে ওচৰৰ পৰা দেখি বিশ্বাস হ'ল আৰু যে তাই কথা পাতি থকাজন অনুৰাগেই হয় তই মোৰ বাক বহুত ভাল ছোৱালী বুলি ভাব নহয় এতিয়া দেখিলি তাইৰ চৰিত্ৰ এনেকুৱাহে হয় দে ঘৰত এনেকুৱা বায়েক এজনী থাকিলে বেলেগ কোনো শত্ৰুৰ প্ৰয়োজনেই নাই অন্তৰা লাজো নালাগে তাইৰ মোৰ ভালপোৱা ল'ৰাজনৰ লগত এনেকৈ মিলা মিছা কৰি থাকিবলৈ নিজৰ ভনীয়েকে ভালপোৱা ল'ৰাজনক বায়েকে বাৰু কেনেকৈ মনে মনে লগ কৰি কথা পাতিব পাৰে চি মোৰ শুনিয়েই লাজ লাগিছে লাজ লাগিবলৈ কি হ'ল তোৰ বা তুমি ইয়াত কি হ'ল দুয়োজনী বান্ধৱীৰে অথনিৰে পৰা কি কথা চলি আছে তোক কিয় লাগে অন্তৰা আমাৰ মাজত কি কথা চলি আছে সেই কথা জনাৰ তোৰ কোনো প্ৰয়োজন নাই কি তই নিজৰ কামত মন দে আৰু মোৰ কামৰ মাজত নুসুমাবি মইনো তোৰ কামৰ মাজত কেতিয়া সোমালো মোৰ মানুহকো লগ নকৰিবি আৰু মোৰ মানুহৰ লগত কথাও নাপাতিবি মানে কুকি বল তোক মই আগবঢ়াই দিওঁগৈ এতিয়া পুতলাটো এৰি হাতুৰিডালত ধৰিলি হা থচোন থ নথওঁ সেইডাল ভৰিত পৰিলে তোৰ নখ ভাঙিব দুখ পাবি যাচোন যা য'ৰ পৰা আনিছিলি তাতে থৈ আহগৈ হাতুৰিডাল ঐ কালৰি বুঢ়ী নথওঁ বুলি ক'লে শুনা নাপাওঁ নেকি মালা মাৰক তেনেকৈ ক'ব পাৰেনে হা বয়স হ'লে মানুহ কেতিয়াবা কাণে নুশুনা হয়েই তই হৈছ চাগে আৰু এটা কথা হ'ব পাৰে কি তোৰ কাণত চাগে কাণ মাকুৰি হৈছে
সেইকাৰণে মই কথা ক'লে তোৰ কাণৰ ভিতৰত কথাবোৰ নুসুমাই তাৰ কাৰণে মই তোক বাৰে বাৰে একেটা কথাকে কৈ থাকিব লাগে মই বাৰু কাণেৰে নুশুনোৱেই তইতো শুন সেইকাৰণে কৈছো হাতুৰিডাল দে মই থৈ আহোঁ নহ'লে তয়ে থৈ আহগৈ যা নথওঁ য'ত ত'ত থ'লে এইডাল হেৰাব আৰুনো তোৰ কি কাম আছে হাতুৰিডালৰ কাম আছে এইডালেৰে মই ভাঙিম কি ভাঙ নিয়ম মানে মতা মানুহে বনোৱা নিয়মবোৰ ভাঙিম সিহঁতে নিজৰ ফালেহে সুবিধা কৰি লৈছে সেইকাৰণে ঘৈণীয়েক মৰিলে গিৰিয়েকে মাছ মাংস খায় ৰঙা ৰঙা কাপোৰো পিন্ধে কিন্তু আকৌ বিধৱাবোৰক ৰঙা ৰঙা কাপোৰ পিন্ধিব নিদিয়ে সেইটো আকৌ কি কথা ৰঙা ৰংটো সেন্দুৰৰ ৰং যে সেইকাৰণে মানুহজন ঢুকালে ঘৈণীয়েকে ৰঙা ৰঙৰ ফুটো নলয় আৰু কাপোৰো নিপিন্ধে তেজৰ ৰঙোতো ৰঙা তেনেহ'লে বিধৱা মানুহৰ গা ভিতৰত ৰঙা তেজ কিয় চলাচল কৰে বগা তেজে বব লাগে সৰুতেতো তই পঢ়াত বৰ চোকা আছিল সেইকাৰণে তোৰ লগত আৰু তৰ্ক যুক্তিত মই পাৰিমনে ইয়াৰ উত্তৰ মোৰ লগত নাই সেয়াই কৰিলো নে তোৰ এবাৰতে মুখ বন্ধ তোৰ ছোৱালীৰ মাথাটোত বহুত ঘিউ আছে বুজিছ মা সেইকাৰণে তোক কোনোবাই নিয়ম শিকাব আহিলে তই মোক কৈ দিবি মই একেবাৰতে সিহঁতৰ মুখখন টিপি বন্ধ কৰি দিম হ'ব দে কম তোক এতিয়া হাতুৰিডাল দেচোন নিয়মবোৰ ভাঙি লওঁ তাৰপিছত হাতুৰিডাল পাবি এনেও তই মোক চন্দুকৰ তলাটো ভাঙিবলৈ নিদিয় নহয় অদকাৰী নিয়মবোৰ মই কিন্তু ভাঙিম হ'ব ভাঙিবি দে বলচোন বল এতিয়া ভিতৰলৈ বল উঠ আহ আহ অন্তৰাই আজি তাইৰ বান্ধৱীজনীৰ আগত মোক সিমান বেয়াকৈ ক'লে কুকিৰ ওচৰত তাই মোক লাজত পেলালে কিন্তু ইয়াত মোৰ ভুল ক'ত আছিল মইনো তাইক কি এনেকুৱা নুসুধিবলগীয়া কথা সুধিলোঁ যাৰ বাবে অন্তৰাই মোক ইমান ডাঙৰ উত্তৰ দিবলগীয়া হ'ল ধেমালিকে সোধা কথাটো তাই কিয় বুজি নাপালে তই এবাৰ ঘৰলৈ বহুদিন নোযোৱাৰ বাবে মাৰৰ যি চিন্তা মোক কেইবাদিনো হ'ল তেজপুৰলৈ আহিবলৈ কৈ থকা মইহে অফিচৰ কামৰ বাবে দুদিনমান দেৰিকৈ আহিব লগা হ'ল মাৰো যে কাম আৰু ঘৰলৈ যাবলৈহে সময় পোৱা নাই ফোনততো খবৰ লৈয়ে আছোঁ ফোনত তোৰ মাতটো শুনি বৰ ভাগৰুৱা যেন লাগিল বোলে সেইকাৰণে কাম কৰি কৰি সময়মতে খোৱা বোৱা কৰা নাই বুলি ভাবিলে অৱশ্যে কনষ্ট্ৰাকশ্যন ছাইটৰ পৰা গৈ বৰ ভাগৰো লাগে ৰন্ধা বঢ়া কৰিবলৈ আৰু ভাড়াঘৰত সকলো কাম অকলে কৰিব লাগে কাৰণে মাজে মাজে ভাত চাহ বনাবলৈ এলাহো লাগে সেইকাৰণে কাকলিয়ে তই খাবৰ বাবে বৈয়ামত কিবা কিবি খোৱা বস্তু ভৰাই দিছিল কিন্তু মইহে আহিবৰ সময়ত লৰালৰি কৰোঁতে বৈয়ামকেইটা ঘৰতে এৰি থৈ আহিলোঁ নহয় ঘৰত গৈ তেন্তে মাৰ পৰা গালি খাবলৈ ৰেডি হৈ থাকা গালি খোৱাটো কামেই কৰিছোঁ আজি অৱশ্যে কাকলি মোৰ লগত অহা কথা আছে অঁ হয় নেকি অঁ ভাড়াঘৰটো চাফ চিকুণ কৰি পৰ্দাৰ কাপোৰ বিচনা চাদৰ এইবোৰ ধুই থৈ গ'লহেঁতেন আৰু তোৰ কাৰণে ভাত সাজো ৰান্ধি থৈ গ'লহেঁতেন তেন্তে মাকনো লগত লৈ কিয় নানিলা মই ক'লোঁ ভাড়াঘৰলৈ গ'লে দেৰি হৈ যায় আৰু সেইকাৰণে তোৰ কামৰ জেগাৰ ওচৰে পাজৰে লগ কৰি মই বাহিৰে বাহিৰে ঘৰলৈ ঘূৰি যাম আৰু মায়ে সেইকাৰণে কিবা কিবি ৰান্ধি তোমাৰ হাতত দি পঠাইছিল অঁ কিন্তু দেখিছনে গ'লো দে পাহৰি এতিয়া ঘৰ গৈ পোৱাৰ পাছত মাৰে কি ৰুদ্ৰমূৰ্তি দেখাই ভগৱানেহে জানিব তুমি ইমান মালৈ ভয় কিয় কৰা দেউতা আৰে এবাৰ বিয়া পাতি চাচোন তাৰ পাছত একা চেকা ঘৈণীয়েক এজনী পালে তয়ো গম পাবি তোৰ মাৰলৈ মই কিয় ভয় কৰোঁ দেউতা মাৰৰ ৰাক্ষসগণ নহয় জানো অঁ হয় মোৰ আকৌ দেৱগণ মানে দেৱতাৰ গণ তেনেহ'লে তয়ে কচোন ৰাক্ষসৰ উপদ্ৰৱত জানো দেৱতা শান্তিৰে থাকিব পাৰিছিল দেৱতাই স্বৰ্গতেই যদি ভয়ে ভয়ে আছিল মইনো মৰ্ত্যত কেনেকৈ নিৰ্ভয়ে থাকোঁ কি হৈছে নক কিয় একো নাই হোৱা একো নাই হোৱা যদি তোৰ মনটো কিয় বেয়া নহয়তো বেয়া মাকে সন্তানে মুখ মেলিলেই গৰ্ভ দেখা পায় আৰু তই মন বেয়া কৰি থাকিলে মই একো গম নাপাম বুলি তই কেনেকৈ ভাবিলি মা তোৰ চকুকেইটা দেখিলি মই তোৰ মনটো ফৰকাল নে উদাস গম পাওঁ জানো মা সেইকাৰণেতো মনৰ ভিতৰত থকা কথাবোৰ ক'ব নুখুজিলেও তুমি জানি যোৱা এতিয়া তোৰ মনৰ ভিতৰত কিবা এটা চলি আছে বুলি গম পালোৱেই যেতিয়া এতিয়া কথাটো কি মানে মই কি হ'ল কথাটো অন্তৰাৰ নহয়তো
হয় কিন্তু মা কিন্তু কি তই কি হ'ল মোক দেখি আচৰিত হৈছ